নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে পৰি আৰু ত্ৰিদীপ ৰাস্তাৰে যাই থাকোঁতে মেনকা মাহীক দেখা পাইছিলে আৰু পৰিয়ে মেনকা মাহীৰ ওচৰলৈ গৈ মেনকা মাহী আপুনি কলৈ যায় বুলি মেনকা সুধিছিলে আৰু তেতিয়া মেনকাই মই সুৰভিৰ ওচৰলৈ যাওঁ, তাই মোক যিহেতু বিপদৰ সময়ত সহায় কৰিছিলে গতিকে তাই বিপদৰ সময়তো মই তাইৰ লগত থাকিব লাগিব, তাই ঘৰখন চম্ভালিব লাগিব বুলি পৰিয়ে আগত কৈছিলে। আৰু তেতিয়া পৰিয়ে সুৰভি এতিয়া কেনেকুৱা বুলি মেনকাক সুধিছিলে আৰু সেই সময়তে ত্ৰিদীপ আহিছিলে আৰু ত্ৰিদীপে তুমি সুৰভিৰ কথা কিয় সুধিব লাগে, তোমাক যিজনী মানুহে হত্যা কৰিবলৈ চেষ্টা কৰিছিল তাইৰ কথা জনাৰ কোনো প্ৰয়োজন নাই বুলি পৰিয়ে আগত কৈছিলে। আৰু তেতিয়া পৰিয়ে ৰত্নাকৰ দস্যু যিহেতু ভাল হ'ব পাৰিছে তেনেহ'লে সুৰভি ভাল হ'ব নোৱাৰিব নেকি বুলি ত্ৰিদীপৰ আগত কৈছিলে। আৰু তেতিয়া মেনকাই সুৰভি যদি ভাল হৈ যায় তোমালোকে তাইক ক্ষমা কৰি দিবানে বুলি ত্ৰিদীপক সুধিছিলে। আৰু তেতিয়া ত্ৰিদীপৰ বহুত খং উঠিছিলে আৰু ত্ৰিদীপে এতিয়া সেইবোৰ কথা বাদ দিয়া বুলি কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব পৰি ত্ৰিদীপৰ ওচৰলৈ যাব আৰু ত্ৰিদীপৰ ওচৰলৈ গৈ মোৰ তোমাৰ লগত এটা দৰকাৰ আছিলে, আমি নহ'লে সুৰভিক ক্ষমা কৰি দিওঁ, তাইক জেলৰ পৰা উলিয়াই লৈ আহোঁ বুলি ত্ৰিদীপৰ আগত ক'ব। আৰু এতিয়া ত্ৰিদীপৰ বহুত খং উঠিব আৰু ত্ৰিদীপে তুমি বাৰু কিয় কেৱল সুৰভিৰ কথা চিন্তা কৰি থাকা বুলি পৰিক প্ৰশ্ন কৰিব। আৰু তেতিয়া পৰিয়ে তাই এবাৰ ভুল কৰিলে বুলি আৰু তাই কেতিয়াও ভুল নকৰে, গতিকে আমি তাইক ক্ষমা কৰি দিয়ে ভাল হ'ব বুলি ত্ৰিদীপৰ আগত ক'ব। এতিয়া বাৰু ত্ৰিদীপে সুৰভিক ক্ষমা কৰি দিবনে দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডে সংযুক্তাই ৰত্নক বাইদেউ এতিয়া নিজৰ কামত নিজে গুচি যাব, মই কিন্তু আদ্যাক এনেকৈ চম্ভালি থাকিব নোৱাৰোঁ, মই এনেকৈ আদ্যাক চম্ভালি থাকিলে মোৰ ভৱিষ্যতটো ধ্বংস হ'ব, গতিকে মই নিজৰ কামত নিজে যাব লাগিব বুলি ৰত্নৰ আগত ক'ব। এতিয়া বাৰু ৰত্নই আদ্যাক চম্ভালিব পাৰিবনে দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।